নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে কম সময়ত এই মিঠাইটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ এবাটি আটা লৈছোঁ। আটা বাটি মই ল' টু মিডিয়ামত ভাজি ল'ম। আটা বাটি ল' টু মিডিয়ামত ভাজিব, হাই কৰি নিদিব। হাই কৰি দিলে তলত লাগি ধৰিব পাৰে আৰু বেছি সময়ো ভাজিব নালাগে। কেঁচা ভাৱ যোৱালৈ ভাজিলে হৈ যাব, একেবাৰে ৰং চঙীয়া কৰিব নালাগে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই ল' টু মিডিয়ামত 3 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ঘি দি লৈছোঁ। প্ৰথমতে দিব নালাগে, প্ৰথমতে দিলে বেছি দিব লাগিব। আপোনালোকে অলপ এইদৰে ভাজি ল'ব, তাৰপিছত দি দিব। এতিয়া ঘিৰ সৈতেও আৰু অলপ ল' টু মিডিয়ামতে ভাজি লওঁ। এয়া মোৰ আটা বাটি ভালদৰে ঘিৰ সৈতেও ভাজি লোৱা হৈ গ'ল। এইদৰে আপোনালোকে ভাজি ল'ব আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাব। ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব এইখিনি ভজা হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই, এয়া মই আটা বাটি এইদৰে কেৰাহীৰ পৰা নমাই ল'লোঁ। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ। এয়া মই এবাটিৰ কম আৰু এবাটিৰ বেছি এয়া চেনি লৈছোঁ। চেনি যিমান লৈছোঁ তাৰে চেনিৰ আধা মই এয়া পানী লৈছোঁ। আপোনালোকে চেনি যিমানখিনি ল'ব আধা পানী ল'ব। এতিয়া মই চেনিখিনি মিডিয়াম ফ্লেমত এইদৰে উতলাই লওঁ। ইয়াত মই 3টা ইলাচি এইদৰে থেতেলাই দি দিছোঁ। টেষ্টি মিঠাই আপোনালোকে ঘৰত একেবাৰে কম বস্তুৰে বনাব পাৰিব। এয়া চেনি উতলিছে। আপোনালোকে কিন্তু পানীটো বেছি নিদিব। চেনি যিমানখিনি লয় তাৰে আধাহে পানী দিব, নহ'লে বহুত সময় উতলাই থাকিব লাগিব। এইদৰে উতলাই আপোনালোকে মাজে চাই থাকিব। এডাল তাৰ হোৱালৈ এইখিনি উতলাই ল'ব লাগিব। এইদৰে এয়া দেখিছেনে? এয়া দেখিছে, এডাল তাৰ এইদৰে হ'ব লাগিব। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এয়া মই ইলাচিৰ বাকলিখিনি এইদৰে গুচাই লওঁ। এইখিনি আপোনালোকে চাউত দি খাব পাৰিব। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া আটা বাটি এইদৰে দি দিম। দি লগতে ভালদৰে মিলাই ল'ব লাগিব। কোনো ধৰণৰ গোটা নোহোৱাকৈ এইখিনি এইদৰে মিলাই ল'ব লাগিব। দেখিছেনে? এইদৰে মিলাই ল'ব লাগিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে এবাটিৰ কম আধা বাটিৰ বেছি এয়া পাউডাৰ গাখীৰ দি দিছোঁ। পাউডাৰ গাখীৰখিনিও ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। বহুত বেছি সোৱাদ লগা মিঠাই আপোনালোকে ঘৰত একেবাৰে কম বস্তুৰে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? লগতে ডাঠ হৈ আহিলে। ইয়াত মই আৰু এচামুচ এইদৰে ঘি দি লৈছোঁ। এইদৰে শেষত এচামুচ ঘি দিলে মিঠাইৰ টেষ্টটো আৰু বেছি ভাল হয়। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। ঠাণ্ডা হৈ আহিব, এইখিনি ডাঠ হৈ আহিব।
এইখিনি ভালদৰে মিলাই লৈ মই নমাই ল'ম। এয়া মই বাটাৰ পেপাৰ এখন লৈছোঁ, ইয়াতে অলপ এইদৰে ঘি লগাই লৈছোঁ। এয়া দেখিছেনে? এইদৰে ঘি লগাই ল'ব। এই মিঠাইটোত আপোনালোকে ঘি বা বাটাৰ ব্যৱহাৰ কৰিব, নহ'লে ৰিফাইন একেবাৰে নিদিব দেই। এইদৰে লগাই লৈছোঁ। এতিয়া মই মিঠাই মিশ্ৰণখিনি এইদৰে লৈছোঁ। মিঠাই মিশ্ৰণখিনি মই অলপ কেৰাহীখনতে এইদৰে মুঠি লৈছোঁ। এয়া দেখিছেনে? এইদৰে এইখিনি এতিয়া এইদৰে সমান কৰি ল'ম। এয়া দেখিছে? এইদৰে একেবাৰে ৰোলৰ দৰে এইদৰে সমান কৰি ল'ব। বহুত বেছি সোৱাদ লগা মিঠাই একেবাৰে কম বস্তুৰে আপোনালোকে বনাব পাৰিব। এতিয়া মই ইয়াৰে এইদৰে সমান কৰি লৈছোঁ। এয়া দেখিছেনে? এইদৰে লৈ লৈছোঁ। টেষ্টি মিঠাই। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ড্ৰাই ফ্ৰুটছো দিব পাৰে আৰু নিদিলেও কথা নাই। এয়া দেখিছে? এইদৰে লৈছোঁ। এতিয়া এইদৰে মেৰিয়াই মই ঠাণ্ডা হোৱাৰ কাৰণে 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত এতিয়া মই ঠাণ্ডা হোৱাৰ পাছত এইদৰে এয়া দেখিছেনে কিমান ধুনীয়া হয়। আটাৰে কিমান ধুনীয়া মিঠাই বনাব পাৰি, আপোনালোকে বনালে এইদৰে গম পাই যাব। এইদৰে মই কাটি ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা, আপোনালোকে একেবাৰে কম বস্তুৰে এইদৰে বনাব পাৰিব। এয়া মই পিচ পিচকৈ কাটি এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা, আপোনালোকে কম বস্তুৰে কম সময়ত এইদৰে বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।